নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে যিকোনো সময়ত চাহৰ লগত খাব পাৰিব, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ বাতিটোৰে আধা বাতি চেনি লৈছোঁ। আপোনালোকে যদি মিঠা বেছি খায় আৰু বেছিকৈও দিব পাৰে, কিন্তু আধা বাতি দিলে হৈ যায়। এতিয়া মই আজি পিঠাটো বনাম চুজিৰে। দেখিছেনে? চুজি লৈছোঁ মই বাতিটোৰে আধা বাতি। বস্তুৰ পৰিমাণখিনি আপোনালোকে ভালদৰে চাই যাব। এতিয়া ইয়াত আধা বাতি আটা দি দিছোঁ। আপোনালোকে চুজি যিমান দিব সমান সমান পৰিমাণত আটাও দি দিব। ইয়াতে মই 5-6 চামুচ জোখত পাউডাৰ গাখীৰ দিছোঁ। বহুত বেছি সোৱাদ লগা হয়, থাকিলে এইদৰে দি দিব পাউডাৰ গাখীৰ। এতিয়া সামান্য পৰিমাণৰ মই নিমখ দি দিছোঁ। এই শুকান বস্তুখিনি মই এবাৰ এইদৰে মিলাই লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব। দেখিছেনে? এইদৰে মই মিলাই ল'লোঁ। মই একেটা বাতিৰে এবাতি গাখীৰ লৈছোঁ। প্ৰথমতে এবাতি দি মই এইখিনি মিলাই ল'ম। দৰকাৰ হ'লে দিম। এইখিনি ভালদৰে মিলাব লাগিব। আপোনালোকে পিচি থৈ দিয়া চেনি থাকিলে পিচি থৈ দিয়া চেনিও দিব পাৰিব। এইদৰে মই 2 মিনিট সময় ভালদৰে মিলাই ল'ম। এইদৰে 2 মিনিট সময় আপোনালোকে মিলাই ল'ব। তেতিয়া চেনিখিনিও ভালদৰে মিহলি হৈ যাব। দেখিছেনে? মই এইদৰে 2 মিনিট সময় মিলাই ল'লোঁ। চেনিখিনি ভালদৰে ইয়াত মিহলি হৈ গৈছে। এতিয়া এইখিনি ঢাকনিৰে ঢাকি মই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই এইখিনি মই পিঠাটো বনাবলৈ বাতিত এটা লৈছোঁ। কেক টিনতো বনাব পাৰে, কেক টিন সকলোৰে নাথাকিবও পাৰে, সেইকাৰণে মই আজি বাতিতে বনাম। এইদৰে কাগজ এখিলা সমান জোখত কাটি ল'ব। দেখিছেনে? ইয়াতে মই ভালদৰে ৰিফাইন বা আপোনালোকে ৰিফাইন লগালে ৰিফাইনো লগাব পাৰিব বা ঘি, মই ঘিয়ে লগাই দিছোঁ। এইদৰে এই বাতিটো আপোনালোকে এইদৰে ৰেডি কৰি ল'ব। ভালদৰে যি লগাই ৰিফাইন ঘি ভালদৰে লগাই ল'ব। পিনে মোৰ 10 মিনিট সময়ো হৈ গ'ল। এতিয়া এইখিনি এবাৰ এইদৰে লৰাই লৈছোঁ। দেখিছেনে? ইয়াতে মই ঘি দিম। ঘি মই 5-6 চামুচ জোখত দি দিছোঁ। আপোনালোকে ঘি থাকিলে ঘি দিব, নহ'লে ৰিফাইন দিলেও হৈ যাব। কিন্তু ঘি দিলে পিঠাটো খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এতিয়া আকৌ ভালদৰে এইদৰে মিলাই ল'ম। ইয়াত মই গোন্ধটোৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। ভাল পালে দিব আৰু নিদিলেও কথা নাই। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে মই ঘিখিনিও ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? এইদৰে আপোনালোকে ভালদৰে বস্তুবোৰ মিলাই ল'ব। যিদৰে বস্তুৰ জোখটো দিছোঁ আপোনালোকে সেইদৰে বনাব। বস্তুটো দি দিব, বস্তুৰ পৰিমাণখিনি, তেতিয়া একদম পিঠাটো ধুনীয়া হ'ব। ইয়াত আপোনালোকক মই জোখটো দেখাই দিম। এতিয়া মই ইয়াতে দি দিম আধা চামুচ জোখত বেকিং পাউডাৰ। বেকিং পাউডাৰ দিব, বেকিং চ'ডা নহয় দেই। আধা চামুচ দি দিছোঁ। এতিয়া বেকিং বেকিং পাউডাৰখিনি মই ভালদৰে এইদৰে মিলাই লওঁ। বেকিং পাউডাৰখিনি দি আপোনালোকে বেছি সময় ৰখাই নথ'ব দেই। আপোনালোকে এইটো জোখত ৰেডি কৰি ল'ব। আমি চুজি যিমানখিনি দিছোঁ তাৰে ডবল গাখীৰটো দি দিব, একেবাৰে জোখত হৈ যায়। ইয়াত মই এবাতি গাখীৰ দিছিলোঁ আৰু অলপো দিয়া নাই। আপোনালোকে নিশ্চয় দেখিছে। এইখিনি মোৰ ভালদৰে ৰেডি হৈ গ'ল।
এতিয়া এয়া মই ৰেডি কৰি থৈ দিয়া এয়া পিঠাৰ বাতিটোত এইদৰে মিশ্ৰণখিনি দি লৈছোঁ। আপোনালোকে এইদৰে বনাব। বহুত বেছি সোৱাদ লগা পিঠা। ল'ৰা ছোৱালীয়ে পিঠা খাই বেয়া পালে এইদৰে দিলে সিহঁতে খাব। এয়া দেখিছেনে, এইদৰে মই দি ল'লোঁ। এইদৰে মই পিঠাৰ বাতিটো ৰেডি কৰিলোঁ। এয়া মই চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ, দেখিছেনে। ইয়াত মই এয়া ষ্টেণ্ড এডাল দি দিছোঁ। আপোনালোকে থাকিলে ষ্টেণ্ড দিব, নাথাকিলে বাতি বা প্লেট তেনেকুৱা ধৰণৰ দিলেও হ'ব। এতিয়া মই পিঠাৰ বাতিটো এইদৰে দি দিছোঁ। ঢাকনিৰে এইদৰে ঢাকি এয়া মই যিটো ফুটা থাকে সেইটোত এটা লং দি দিছোঁ, দেখিছেনে। এতিয়া মই 30ৰ পৰা 35 মিনিট সময় এইদৰে থৈ দিম। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰখাব। এয়া মই 35 মিনিট সময়ৰ পাছত এয়া চাইছোঁ। আপোনালোকে চেক কৰি চাই ল'ব। এয়া মই চুৰি এখন লৈছোঁ, এইদৰে চাই ল'ম। এয়া দেখিছেনে, কোনো ধৰণৰ লাগি অহা নাই। যদি লাগি আহে আপোনালোকে আৰু 5 মিনিট সময় থৈ দিব। এতিয়া মোৰ পিঠা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মই পিঠাটো নমাই ল'লোঁ। এতিয়া মই এইদৰে কটন কাপোৰ এখন ঢাকি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে। এতিয়া পিঠাটো মই বাতিৰ পৰা উলিয়াই ল'ম। এইদৰে অলপ ছাইডবোৰ ঠাণ্ডা হ'লে এইদৰে এৰ খাই অলপ আহে, অলপ দি ল'ব। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এয়া দেখিছে, একেবাৰে টেষ্টি পিঠা। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বস্তু এইকেইটা থাকে। এতিয়া মই আপোনালোকক কাটি দেখাম। ঘৰত থকা বস্তুৰে আপোনালোকে এইদৰে বনাব পাৰিব। যিকোনো সময়ত আপোনালোকে চাহৰ লগত এইদৰে খাব পাৰিব আৰু ল'ৰা ছোৱালীক টিফিনতো এইদৰে দিব পাৰিব। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে। একেবাৰে কেকৰ দৰে হয়, খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাব। টেষ্টি পিঠা এটা এইদৰে বনাই খাই আপোনালোকে কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।